Yasho Hema AEC. Sit. Thank you, sir. Your combination, is it in like sets or unlike set? Dress? Dress. Brown shoe, nila pant, light blue heavy. Actually, sir, I look juta to more But you brown juta to pinibor marila. Black shoe. তুমি এই সিপা কিহত পঢ়িলা? Computer Science and Engineering. Good. Now where are you working? It is a Department of Elementary Education. তাতে পঢ়াব। তাতে Junior Assistant হয়ে কাম কৰি Office to Deputy Inspector of School, Bilasipara. আচ্ছা। তোমাৰ কাম কি? Excel sheetত report পঠিওৱা? নাই স্যার মই বিলিং রিলেটেড কাম কি কৰি আছো। কি বিল? স্কুল বনোৱা? Monthly bill. ওই দৰমহা বিল? দৰমহা। এটোটো কি আৰু এটো ডিএ এড ডিলাৰ নাই এড কৰিলা 5% অৰ্ডাৰ যোৱা নাই অৰ্ডাৰটো আহে কম আচ্ছা আৰু স্যার বিএ কৰিলে যে এত জলদি কেন স্যার মই মানে লাভে পড়লে ইঞ্জিনিয়ারিং পাস কৰিয়ে এই এয়াৰপোৰ্টত এজ আইটি সাপোৰ্ট ইঞ্জিনিয়াৰ হিচাপে পাইছিলো কৰি আছিলো কাৰ্বি ইনটেক লিমিটেড স্যার 2019 ত পেণ্ডামিক আহিলে তেতিয়া স্যাৰ মানে স্যালাৰি প্ৰায় 7-8 মাহ মান স্কপ হৈ আছিল তো তেতিয়া ভাবিলো যে এইটো ফাইনেন্সিয়েল ষ্টেবিলিটি ইমান নাই আৰু ঘৰতো অলপ আৰ্থিকভাৱে দুৰ্বল হৈছে সেইকাৰণে মই সামঞ্জস্য গভৰ্ণমেণ্ট জবৰ মানে প্ৰিপেয়াৰ কৰিলোঁ আমাৰ কম্পিউটাৰ চায়েন্সৰ অলপ অসমত লিমিটেড স্কপ আছে গভৰ্ণমেণ্ট চেক্টৰত সেইকাৰণে মই মোৰ ডমেইনটো শিফ্ট কৰিব লগা হৈছে চলে এতিয়া মানে আৰু ঠেকাৰ কাজ চলাবলৈ যিটো কয় মিয়াৰ ৰখা গোৱালপুৰীয়া তোমালোকৰ তোমার টাইটেল টু সরকার দেউতার টাইটেল আছে বি মাতার টাইটেল আছে খাতুন কেউ ডিফারেন্ট কেউ হল সার নাম কিটা মানে মোর টাইটেল মোর ককা দেউতার পৰা মানে মোর ককা দেউতাই সরকার আছে ককাই আছে ককা দেউতা টেকেটৰ প্ৰব্লেম তোমাক কিহৰ ওপৰত সুধিব পাৰে Since you are working in education department, tell us what is going on in education in the different levels. SSA কি হয়েছে? What is SSA and what is happening in SSA? Sir, SSA মানে আমাৰ 6 to 14 year লৈকে যিখিনি চাইল্ড আছে তেওঁলোকৰ মানে ফ্ৰী এণ্ড কম্পালসৰি এডুকেশ্যনৰ কাৰণে মানে বহুতখিনি স্কিম লৈ আহি আছে কোৱা লাইক PMC. See, you must presume that when I am asking you about SSA, then we don't know anything about SSA other than knowing that there is something called SSA. আমাক তো নবলে কি তুমি কোৱা SSA তো কি বস্তু স্যার SSA এটা সর্বশিক্ষা মিশন সমগ্র শিক্ষা মিশন আগতে সর্বশিক্ষা আছে এটা সমগ্র শিক্ষা মিশন বলে কেন হইল একটু বিষয় মানে তুমি এডুকেশ্যন ডিপাৰ্টমেণ্টত কাম কৰিছা চিভিল ছাৰ্ভিচত আহিছা SSA কেতিয়াবা চাকৰি কৰিবা এজ ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যন নাজানিলে কেনেকৈ আচ্ছা কোৱা যিখিনি জানা কোৱাচোন স্যার আমি মানে গভৰ্ণমেণ্টৰ স্কিম যিবিলাক আছে সেইবিলাক ৰুট লেভেলত ইমপ্লিমেণ্ট বুজিলোঁ SSA কৰে কি তুমি এটা ক'লা যে 6 to 14 হয় 6 to 14 so what do you do এইখিনি what are the schemes major schemes scheme PM পোষণ স্কিম এটা আৰু স্কুল ড্ৰপ আউট ষ্টুডেণ্টৰ কাৰণে মানে এটা নতুন প্লেনিং চলি আছে মানে তেওঁলোকক আকৌ নতুনকৈ এংগেজমেণ্ট কৰা হ'ব ইঞ্জিনিয়াৰে যদি এনেকুৱা ৰিপ্লাই দিয়ে কেনেকৈ হ'ব ফাৰ্ষ্ট থিং ইজ এডুকেটিং দি চাইল্ড So educating the child means providing school buildings, then providing teachers, then providing books,
then providing curricular activities, co-curricular activities, then providing midday meals, then providing uniforms, then providing tour কৰিবলৈ লৈ আহা নহয় গুৱাহাটীলৈ IIT দেখুৱাবলৈ নিয়ে তাৰপিছত then review of functioning of schools through সব যে DC অফিসৰ পৰা যায় so you must tell me like that how মোৰ ৰিপ্লাইটো ভাল হৈছে নে তোমাৰ ৰিপ্লাইটো ভাল হৈছে কিয় because it is structured no the computer তোমার যদি সার্কিটটোৱে ঠিক না থাকে রিলে যদি নহয় how will your semiconductor work so question 2 what is so important about semiconductors and what change will the semiconductor plant at Jagiroad make what is so important about semiconductor in everyday life and how will this semiconductor plant at Jagiroad help us? Sir, semiconductor মানে আজিকালি যেখিনি ডিভাইসবোৰ আছে তাক মানে একদম প্ৰিসাইজলি সৰু কৰি লৈ আহিছে মানে ইন দ্য সেন্স মানে এটা হাতৰ মুঠিতে আমি গোটেইখিনি ফাংচন পাবলৈ যেনেকৈ মোবাইল কম্পিউটাৰ এইবিলাকত আজিকালি চবতে semiconductor ইউজ আমাৰ যিটো জাগিৰোডৰ প্লেনটো আহিবলগীয়া প্লেনটো হৈছে তাতে মানে semiconductor assembly per day like 48,000 মানে চিপ manufacture কৰিব assembly কৰি আৰু সেইখিনি আউটসাইডত মানে পঠাব আৰু এইটো এটা ষ্ট্ৰেটেজিক্যালি মানে ইণ্ডিয়া এটা ষ্টেপ লৈছে কাৰণ অনাগত দিনত আমি দেখি আছোঁ যে টাইৱান যিটো মানে এতিয়া semiconductor manufacturing হাব হৈ আছে টাইৱানক চাইনাই মানে কেপচাৰ কৰি ল'ব বুলি মানে তেনেকুৱা এটা ধমকি দি আছে তো যদি টাইৱানক চাইনাই কেপচাৰ কৰি ল'ব তেতিয়াহ'লে মানে ইণ্ডিয়াৰ কাৰণে semiconductor পোৱা অলপমান টাফ হ'ব সেইকাৰণে ষ্ট্ৰেটেজিক্যালি মানে আমাৰ ইণ্ডিয়াতে মেনুফেকচাৰ কৰাব মানে এটা প্লেন কৰি আছে আমরা উত্তৰটো এনেকুৱা the semiconductor is an integral part of the implements that we use in daily life like LED তাত semiconductor আছে নেকি LED বাল্ব আৰু কি ইউজ কৰোঁ মোবাইল তাত semiconductor আছে TV তাত semiconductor আছে ইন্ডাকশন হেৰি প্লেট তাত semiconductor আছে কি এটো খানা গৰম কৰা বস্তুটো কি নাম মাইক্ৰোৱেভ তাত semiconductor আছে তাৰপিছত যিখন বাছত উঠি তুমি আহিছা ইলেক্ট্ৰিক বাছ তাত semiconductor আছে তোমাৰ যিখন ডিজেল বাছ সেইখনৰ গোটেই কম্পিউটাৰ কণ্ট্ৰোল সিস্টেমটো আছে তোমাৰ ঘৰত যিটো ই ৰিক্সা চলি আছে টুকটুক নে কি কোৱা গল্পত কি কয় টোটো যেতিয়া চলি আছে তাত ইলেক্ট্ৰিকেল semiconductor আছে so in every aspect of life today there is semiconductors and second part of your answer is good that Taiwan is the source we must not be solely dependent on single supplier and India is an upcoming country in the matter of electronics and telecommunication and also computer application therefore we should need to manufacture hardware ourselves no and therefore this semiconductor plant and you expect that along with the semiconductor plant the next plant that will come up is manufacture of tablets manufacture of mobiles manufacture of electronic equipments in Assam no sequentially hoye jabe na and thereby it will move up the economic incomes of the people of Assam tai na Prabhat Chandra Barua কোন PC institution তুমি বিলাসী করা না প্রমোদেশ মই প্ৰভাতৰ কথা সুধি আছোঁ
স্যার ফিল্ম জগতের লোক প্ৰভাতৰ পুতেক হ'ল প্ৰমথেশ, এটা পুতেক হ'ল লালজী, লালজীৰ জীয়েক হ'ল প্ৰতিমা পাণ্ডে বৰুৱা আৰু পাৰ্বতী বৰুৱা। তেখেতে জমিদার আছে আমার গরিবর জমিদার আছে রাজা বলে কয় রাজা প্রভাতচন্দ্র বড়ুয়া আছে তেখেতে মানে গোৱালপৰীয়া মানে যিবোৰ লোক সংস্কৃতি আছে সেইটো আগুৱাই ল'ব কাৰণে বহুতখিনি কামেই কৰিছিল তেখেতৰ নাম মানে এটা হাৱা মহল আছে। ঠিক আছে, সংগীত উস্তাদ আনি পেলাই ৰাখিবলৈ তেওঁ গানৰ আচৰণ কৰিবলৈ এইটো মহল খুলিছিল। সেইটো আসাম গভৰ্ণমেণ্টে একুৱায়াৰ কৰিছিল। আৰু তাও এটা কি মহলটোৰ নাম কি? হাৱা হাৱা মহল হয় জানো? এইটোতো হাৱা মহল হেৰিতহে আছে, মাটিয়াবাগ পেলেচ নেকি? মাটিয়াবাগ পেলেচত থাকিছিল। আমাৰ কেনেকৈ হৈছে তুমি বিলাসী কৰাৰ কলা এখন আমাৰ কৈতে হৈছে কেন? তুমি ইয়াৰ আগতে দুবাৰ এটেম্প কৰিছা ন? মানে এবাৰ দিছোঁ, এইটো সেকেন্ড টাইম। যোৱাবাৰ ইণ্টাৰভিউ নহ'ল? ইণ্টাৰভিউ নহয়, মেইনছো নহ'ল? মানে ক্লিয়াৰ হৈছে, মেইনছ লিখিছিলা? মেইনছ লিখিছিলোঁ, মানে লাষ্টৰ দুটা এক্সাম মই দিব পৰা নাছিলোঁ, এক্সিডেণ্ট। এইবাৰ কেনেকুৱা হৈছে? স্যাৰ মেইনছ ভাল হৈছে। মেইনছ ভাল হৈছে, কোনখন পেপাৰ বেছি ভাল হৈছে? স্যাৰ এছেখনো ভাল হৈছে, GS 1 and 2 1, 2 ভাল হৈছে। 3 এটা দুটা কোৱেশ্যন মই এৰি দিব লগা আছে। এৰিব মানে আপ টু দ্য পইণ্ট এনচাৰ লিখা নাই, মানে লিখিছোঁ। অটোনমাস কাউন্সিল আৰু অটোনমাস আণ্ডাৰ 6 শিডিউল, এই দুটাৰ মাজত কি পাৰ্থক্য? 6 শিডিউলটো আমাৰ কনষ্টিটিউচনেল এটা প্ৰভিজনৰ আধাৰতে গঠন হয়, মানে যেনেকৈ অটোনমাস কাউন্সিল অটোনমাস কাউন্সিল আমাৰ অসমত কেইবাটাও আছে, যেনেকৈ ৰাভা আছে অটোনমাস কাউন্সিল। ফাৰ্ষ্ট অটোনমাস কাউন্সিল অসমত কোনটো হৈছে? অসমত ফাৰ্ষ্ট মৰাণ অটোনমাস কাউন্সিল। মৰাণ বড়োটো পিছলৈ গৈছে BTAD আছে। BTADৰ আগত কি দিছে? BTC আছে। BTCটো কি আছে? 6 শিডিউল আছিল না অটোনমাস কাউন্সিল বাই ষ্টেট গভৰ্ণমেণ্ট, ষ্টেটুটাৰী বডি? সেন্ট্রাল গভর্নমেন্টের তুমি কোনটো কেডাৰ পাবৰ কাৰণে ইচ্ছা কৰিছা এইবাৰ? ACS বিচাৰিছা। অলপতে আসাম চৰকাৰে ক' ডিষ্ট্ৰিক্ট যে কৰিছে শুনিছে? ক' ডিষ্ট্ৰিক্ট কি লাভ? लीकेज कहाँ है देखो, अगर ডিস্ট্রিবিউশন অফ পাওয়ার মানে কো ডিস্ট্রিক্টের আৰু মানে একেবাৰে গ্ৰাসৰুট লেভেললৈকে আমাৰ এডমিনিষ্ট্ৰেশ্যনটো গৈ পাব। মানুহৰ এটা টাইম সেভিং হ'ব কি, মানে আগতে যেনেকৈ আমাৰ বিলাসীবাগো কো ডিস্ট্ৰিক্ট হিচাপে মানে ছেকশ্যন আছে, তো আগতে আমাৰ যিখিনি মেক্সিমাম কাম লেণ্ড ৰেভিনিউ ৰিলেটেড সেইখিনি আমাৰ ধুবুৰীলৈকে যাব লাগিছিলে DC অফিচ। এতিয়া মানে কো ডিস্ট্রিক্ট হোৱাৰ কাৰণে মানে লেণ্ড ৰেভিনিউ ৰিলেটেড কামখিনি হ'ব। পারমিশন গভর্নেন্স, গুড গভর্নেন্স আহিব পাৰিব নেকি? আচ্ছা, গুড গভর্নেন্স তো কেনে ये স্যার মানে সোসাইটির মানে যেহেতু এরিয়াটো অলপ সৰু হয় কো ডিস্ট্রিক্টৰ, মানে জাস্ট এটা এলসি এটা কো ডিস্ট্রিক্ট হৈছে, ऊपर में काट के लगा के लेवल लगे कोई के लाइन पे डायरेक्ट करके ले आओ बाद में, মানে সিটিজেন সেন্ট্রিক হ'ব। ফান্ডামেন্টাল ডিউটি, আমার ফান্ডামেন্টাল ডিউটি অফ দ্য সিটিজেন কি কি আছে?
ফান্ডামেন্টাল ডিটেইলস স্যার ঠিক কান্ট্রি থেকে আমি এটা রিপোর্ট করে দিচ্ছি স্যার আমি ক'ত আছিলোঁ তোমাৰ BTAD BTR হৈ গ'ল এডুকেশ্যন ডিপাৰ্টমেণ্ট তুমি য'ত কাম কৰি আছা তাত ক'ব পৰা নাই এতিয়া তুমি ইঞ্জিনিয়াৰ তোমাক কোন ডিপাৰ্টমেণ্টত লগাব বেছিকৈ ধৰি লোৱা ACS পালা তোমাৰ এনে ব্যক্তিগত কোনটো ডিপাৰ্টমেণ্টত কাম কৰা মতলব শিক্ষাটো দেখিছা যে মাষ্টৰ নাহে স্কুললৈ ৰিটাৰ্ণ ছাবমিট নকৰে এই হোৱাটছআপ গ্ৰুপত উত্তৰ নিদিয়ে ইনস্পেক্টৰৰ মাথা খাৰাপ দিয়াই আগৰ নিচিনা হিমালু নাপায় পায় নেকি আজিকালি এইটো আৰু তাৰপিছত তোমাৰ বাজেট নাহে বাজেট আহি আছে ৰেগুলাৰলি বাজেট আহি আছে কিন্তু মাষ্টৰ বেছি আছে ইলিগেল এপইণ্টমেণ্ট আছে নহয় সেইকেইটা ৰিলিজ কৰি দিয়া নাই তাৰপিছত টেম্পৰেৰী টিচাৰ আছে 5 বিধ নে 10 কেইবিধ মাষ্টৰ আছে মানে 35,000 আছিলে তাৰে টুইন না মানে টাইপ অফ টিচাৰ্ছ ওৱান ইজ ৰেগুলাৰ আছে তাৰপিছত কিছুমান কণ্টেক্সচুৱেল আছে তাৰপিছত টিউটৰ আছে তো এইবিলাক কি হ'ব এতিয়া কিছুমানক ক'লেতো তহঁতি পেঞ্চন পাই যাবি ৰেগুলাৰ পষ্ট নহ'লে ৰেগুলাৰ কৰিব এছএছএ খিনিক মানে ৰেগুলাৰাইজ কৰি দিব মানে পেঞ্চন নিদিয়ে কিন্তু দিব পেঞ্চন পাব ৰেগুলাৰাইজ হোৱাৰ কাৰণে মানে যিটো নিউ পেঞ্চন স্কিম আছে তাৰ আণ্ডাৰত মানে সোমাই আচ্ছা কিন্তু তেওঁলোকৰ চেলাৰীটো কমিলে মানে যিটো ৰেগুলাৰ হোৱাৰ কাৰণে যিটো ষ্টাৰ্টিঙৰ পৰা ষ্টাৰ্ট কৰিব মানে যিখিনি ইনক্ৰিমেণ্ট আছিলে সেইখিনি গুচা গ'ল সেইকাৰণে গুচি গ'ল সেইখিনি এড নকৰে 17 এতিয়া তুমি কোন বিভাগত চাকৰি কৰিবা ACS-টো পালে ভাল লাগে নাই ACS-টো বুজিছোঁ কিন্তু ACS-ত 47টা ডিপাৰ্টমেণ্ট আছে চেৰিকালচাৰ ভেটেনেৰী এগ্ৰিকালচাৰ এডুকেশ্যনৰে 5 হায়াৰ এডুকেশ্যন মিডিল ছেকেণ্ডেৰী এডুকেশ্যন প্ৰাইমেৰী এডুকেশ্যন টেকনিকেল এডুকেশ্যন SCRT তাৰপিছত তোমাৰ জলসিঞ্চন আছে PWD আছে ব্লক আছে DC অফিচ আছে SDO অফিচ আছে সমজিলা অফিচ আছে যেহেতু মই এডুকেশ্যন বিভাগৰ লগত ৰিলেটেড ইয়াতে কৰি আছোঁ যদি মই এডুকেশ্যনৰ লগত ৰিলেটেড কোনো পষ্ট পালোঁ তেতিয়াহ'লে মোৰ মানে প্ৰেজেণ্ট যিখিনি এক্সপিৰিয়েঞ্চ আছে মই তাতে কাম কৰিব পাৰিম লাইক মানে একদম কিন্তু তোমাৰ ভিজনটো তুমি নকলা নহয় কি তুমি কি দেখিছা প্ৰব্লেমটো ইন দি এডুকেশ্যন সেক্টৰ হোৱাট ইজ দি প্ৰব্লেম ইন প্ৰাইমেৰী এডুকেশ্যন দ্যাট ইউ হেভ টু টেকল মানে যদি আমি আমাৰ জিলাখনৰ এক্সাম্পল লৈ লওঁ ধুবুৰী জিলাখন তাতে মানে অসমৰ ভিতৰত মানে লিটাৰেচি ৰেটটো বহুত কম হৈ আছে কম হোৱাৰ মেইন কাৰণ গভৰ্ণমেণ্টে যদিও স্কিমখিনি দি আছে মানে পাব্লিক এৱাৰনেছটো ইমান নাই মানে গাঁও অঞ্চলবিলাকত কিছুমান আমাৰ লোকেল লেংগুৱেজত দেৱানী বুলি কয় তো তেওঁৰ কথাটো মেইনলি শুনে গভৰ্ণমেণ্টৰ অফিচিয়েলৰ কথাবিলাক তেওঁলোকে নুশুনে আৰু এই দেৱানীবিলাকে মেইনলি এক্সপ্লইট কৰি আছে সিহঁতৰ নিজৰ বেনিফিটৰ কাৰণে মানে সিহঁতৰ যিটো ভাল লাগে সেইটো মানে কয় তো এইটো মানে গভৰ্ণমেণ্ট চেণ্ট্ৰিক ছাজেশ্যনবিলাক তেওঁলোকে নিদিয়ে তো মই যদি বেনিফিটটো কি দেৱানীবিলাকৰ নিজৰ কি বেনিফিট আছে যেনেকৈ ছাপ'জ ইলেকশ্যন হৈ আছে তেওঁলোকে যিকোনো এটা দলৰ লগত জড়িত হৈ কেনে মানুহবিলাক মেনুপুলেট কৰিব পাৰিব limit your answer to education department you say that there is you want to work in education department the educational problem to ki hoye ase so now these are the problems you will have to address the school building as nai neki school building ase to mane ka river mane erosion hoye thake kane mane building bilak acha photoke bhani secondly tomar drop out or problem ase third ase girl child tomar nahe mumsingi elaka গাঁও চাই মানে বহুত কম আহি আছে একদম আহা কেটাও 6 পালে কি নাই পোৱা বন ড্ৰপ কৰি দিয়ে 9 to BI দি দিলে 9 BI তে what are the problems and how will you intend to solve them tell me that problem to মানে what have you seen you have worked for 2 years now
মানে মেইনলি গাৰ্জিয়ানবোৰ কনচিয়াছ নহয় তেওঁলোকে কি কৰি আছে ধৰক এজনৰ যদি দুটা ছোৱালী এটা ল'ৰা থাকে তো তেওঁলোকে মেইল চাইল্ডক বেছি প্ৰিফাৰ কৰি আছে আৰু গাৰ্ল চাইল্ডটো মানে অলপ ডাঙৰ হ'লে মানে বিয়া দি দিব এনেকুৱা এটা থিংকিং তেওঁলোকৰ আছে ডিছপ'জ মানে কৰাৰ এটা থিংকিং আছে তো তেওঁলোকে নাজানে যে গভৰ্ণমেণ্টে গাৰ্ল চাইল্ডৰ কাৰণে স্পেচিয়েল স্কিম কিছুমান দি দিছে যেনেকৈ মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম এইটো গাৰ্ল চাইল্ডৰ কাৰণে দিছে আৰু গাৰ্লছৰ কাৰণে যে 30% ৰিজাৰ্ভেশ্যনো আছে তেওঁলোকে সেই কথাটো মানে মেক্সিমামে নাজানে তো সেই মই যদি মানে ৰুট লেভেলত গৈ সেই কথাখিনি এৱাৰনেছ এটা ক্ৰিয়েট কৰিব পাৰোঁ আৰু আমি স্কিমবিলাক ভালকৈ যদি ইমপ্লিমেণ্ট কৰাই দিব পাৰোঁ মই গাৰ্লছৰ যিটো ড্ৰপ আউটৰ ৰেচিঅ' সেইটো মানে অলপ কমি যাব তাতকৈ তুমি এনেকুৱাকৈ উত্তৰটো মোক নিদিয়া কিয় যে দিজ আৰ দি প্ৰব্লেমছ দিছ ইজ মাই সলিউশ্যন লেফ্ট ছাইড প্ৰব্লেম right side my solution and tumi kyo to my solution kyo because I am working in the field and even if I am selected as a ACS officer I will be in the field DC will sit in Dhubri IAS officer or he will sit as SDO Bilashipad subdivision ase na ase Indra Narayan Academy ase na এতিয়া কি হইল হোমজিলা আচ্ছা আর সেকেন্ডলি নায়ারলগার কি হল এটা এই নায়ারলগার মানে সবকে অবস্থাটা অলপ বেয়া হয়েছে তার মতো নয় ব্লগটো খুলি দিলু ইয়ার কথা আবু তাহেরর মানে কি তার নাম আছিল এমএলএ আগর আলী আকবর মিয়া ব্লগটো খুলি দিল তো মানে সিহঁতৰে যিখিনি মানে সেইটো লেভেলতে সেই নেতাবিলাকে মানে যিখিনি কৰিবলগীয়া আছে সেইখিনি নকৰি মানে মানুহখিনি ভোট বেংকৰ মানে ভোট বেংকৰ ৰাজনীতি প্লাছ চাকৰ কৰি ৰাখিব বিচাৰে চ' দেট দ্য লেবাৰ ফ'ৰ্চ ইজ এবাণ্ডেণ্টলি এভেইলেবল নহ'লে শিক্ষিত হৈ গ'লে মানে এইটো চেলাৰী বিচাৰিব নহয় কাম কৰিবলৈ চাউল দিলে নহ'ব হয় না চ' দিজ আৰ দ্য প্ৰব্লেমছ ইউ হেভ টু প্ৰেজেণ্ট ইট ইন দিছ ৱে লেফ্ট ইজ দ্য প্ৰব্লেম ৰাইট হেণ্ড ছাইড ইজ দ্য চলিউশ্যন ঠিক আছে না এটা কচোন যে Goalpara revenue wise is different from the or was different from the rest of Assam in the matter of revenue administration. What was it? Goalpara district to কিছুমান মানে erstwhile old Goalpara district old Goalpara consisted of how many states? Jamidari states. And what are they? Sir, আমার গোয়ালপাড়া জেলা এখন মানে প্রেজেন্ট যেটো গোয়ালপাড়া জেলা এখন গঠন হয়েছিল 1983 মানে হয়েছিল ইনক্লুডিং সাইটা ডিস্ট্রিক্ট আছে যেটা মানে তো তার আগতে মানে ব্রিটিশৰ দিনৰ ডিস্ট্রিক্ট 1822 ৰে ডিস্ট্রিক্ট কাৰণ প্ৰথম ব্ৰিটিছ তাৰ পৰাই আহিছে না গোৱালপাৰাৰ পৰা so Goalpara what I am talking about Goalpara I am talking about Dhubri district I am talking about Bongaigaon district, I am talking about Kokrajhar district and I am talking about Dhubri district of today and also Chirang, part of Chirang. So what is the history? Tell me about the Jamidari system. What is it, how is it different from the rest of Assam? আগতে মানে জমিদাৰে রোল কৰিছিল আমাৰ যিখিনি ট্যাক্স কালেকশন কৰিবলগীয়া আছে সেইখিনি জমিদাৰে কৰি কিনে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী মানে দিছিলে প্ৰথমতে তো এতিয়াতো চিষ্টেমটো লাইক ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ডিষ্ট্ৰিক্ট হৈ গৈছে 1983 পিছতে Jamid Dibru মানে Goalpara, old Goalpara district, undivided Goalpara district was a directly settled state. তার মানে land was given, the land of the district was given to the Jamidar with one patta. এজনৰ নামত পাট্টা আছে জমিদাৰৰ নামতে পাট্টা আছে জমিদাৰৰ নায়ক বাবু থাকে নায়ক বাবুৱে গৈ পেলাই হিচাপ পট্টা দিয়ে and all the revenue that is collected is deposited with the Jamidar. Now Jamidar has made an agreement with the government that I will annually give you this much. 1 lakh rupees, 2 lakh rupees or 3 lakh rupees. But he will collect 10 lakh rupees. And thereby he got money to build mahals. But in the rest of Assam,
Pattas were given to landholders. Not, there were multiple pattas in a village. তুমি এইটো ল্যান্ড রেকর্ড রেভিনিউ অ্যাডমিনিস্ট্রেশনের হিস্ট্রিটো পটককে পঢ়ি ল'বা দ্য ডেভেলপমেণ্ট অফ ল্যান্ড রেভিনিউ অ্যাডমিনিস্ট্রেশন জেন দাসৰ কিতাপ এখন আছে নেকি চাচোন কৰ্মশ্ৰীক মাতচোন জিতেন দাস তাৰপিছত অসমৰ সংস্কৃতিৰ কথা কোৱা কেইটা ট্ৰাইব আছে কি আছে অসমত মানে 14শ শতিকাত মানে শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ ষ্টাৰ্ট কৰিছে লাইক দ্য ভক্তি মুভমেণ্ট যেতিয়া ষ্টাৰ্ট হৈছিল অল অভাৰ ইণ্ডিয়া ট্ৰাইবছ অফ আছাম ট্ৰাইবছৰ ভিতৰত আমাৰ অসমত ৰাভা গাৰো লেণ্ডলৰ্ডছ অফ আছামৰ কিতাপখন বড়ো মিচিং কাৰ্বি তিৱা সোণোৱাল কছাৰী এইবিলাকত ইনক্লুড কৰি বহুতখিনি There are 11 tribes in Assam. To sigil hobo lagbo na baba. Starting in the west we have the Boros. Then on the southwest we have the Hajons and Rabhas and Garos in Golbara district of today. In Kokrajhar district of today we have Boros. We have Santals. রূপসী নৈ পারে দেখুন সাঁওতালিকা ভরু যায় তার অঙ্গে অঙ্গে শোভা তাই রূপ কোনো মহা জমিদারের কেইটা আছে স্টেট এইবিলাক জানিব লাগিব তুমি হ্যাঁ তোমাক মই কিতাপখন তুমি এতিয়া চোৱা ল্যান্ড ৰেভিনিউ আৰু সেকেন্ডলি তুমি চাব লাগিব আৰ্ট এণ্ড কালচাৰ কাৰ কিতাপ পঢ়িছা আৰ্ট এণ্ড কালচাৰ অফ আছাম মানে গাইড পড়ছিল মানে কোচিং সেন্টার ওটা পড়ছিল কার গাইড স্যার কোচিং সেন্টার কোন ভদ্রা আছে হ্যাঁ তা তো বই দিছেন কি না তার সেগুলো পড়া আকো ল্যান্ড রেভিনিউ সিস্টেম একটু পড়া আছে বইটা মানে পড়া চাই লব ইয়াত আছে নেকি চাই দিব ঠিক আছে রিপ্লাই টেন্টেটিভ হৈছে ড্রেসটো ঠিক হোৱা নাই you have to organize your replies in a series. You know everything and we are not testing you for your knowledge now. We are testing how much you can, what knowledge you have, how can you present it well. তাৰপিছত কি হৈ আছে এটা ইন্টারেস্ট যোগী গোপাল কি হৈ আছে স্যার মাল্টি মডেল লজিস্টিক ডেভেলপ কৰি আছে আৰু মই কি উদ্বোধন কৰি থৈ আহিছিলোঁ হেৰি এই সৃজন গ্ৰামৰ সেইফালে এইটো কি কয় আচ্ছা টেল মি অ্যাবাউট দি অনলি চিফ মিনিস্টার ফ্রম গোয়ালপাড়া ডিস্ট্রিক্ট ধুবড়ি ডিস্ট্রিক্ট অনারেবল শরৎচন্দ্র সিং আমাদের এখানে মানে আমার পঞ্চম চিফ মিনিস্টার আছে অসমত আৰু আমাৰ বিলাসীপাৰা ইষ্টৰ পৰা ইলেক্টেড হৈছিল তেখেতৰ দিনতে আমাৰ যিটো কেপিটেল শিফ্ট হৈছিলে শ্বিলঙৰ পৰা গুৱাহাটীলৈ আহিছিল আৰু তেখেত known as man of simplicity বহুত man of simplicity আৰু থাৰ্ড কি কৰিলে what was his principle যেনেকৈ এতিয়া হিমন্ত বিশ্ব শৰ্মাই কয় কি মিয়াৰ ভোট নালাগে he does not like Muslims like you is it true এটা নহয় মানে প্ৰিসাইজলি তেনেকৈ কোৱা হৈছে প্ৰিসাইজলি তেনেকৈ কোৱা নাই কোৱা নাই কৈছে মানে যিখিনি মুছলিমৰ পপুলেশ্যন গ্ৰ'থটো আছে তেওঁ সেইটো বস্তু মানে ভাল so that is his focus area short singer focus area কি আছে short singer গান্ধীয়ান প্ৰিন্সিপাল ফলো কৰিছিলে কি আছে so what was his economic philosophy এগ্ৰিকালচাৰত মেইনলি ফোকাস কৰিছিলে এগ্ৰিকালচাৰ ইকোনমিক short singer environment তোমালোকৰ বিলাসীপাৰাত চাৰিওফালে গছ থাকিলে মানুহ থাকিব planting of trees গৌৰাং নদীৰ পাৰত village economic growth তাৰপিছত আত্মনিৰ্ভৰশীলতা self employment rather than looking for government jobs ৰবি শস্য he is the pioneer of ৰবি শস্য তাৰ আগতে মোহন সিঙে ঘেঁহু খেতি নকৰে মাছ খেতি নকৰে জুট খেতি এইবিলাক কৰিছিল ঠাণ্ডা দিনত তাহাঁতেও পেলাই থৈ দিয়ে
দিয়া ঠিক আছে, অল দি বেষ্ট। ঠিক আছে, থ্যাংক ইউ স্যার।